নমস্কাৰ সকলোকে আজি মই আপোনালোকলৈ লৈ আহিছোঁ ওলকচুৰ এটা ৰেচিপি। ওলকচুটো সকলোৱে ৰান্ধিব জানেই আৰু সকলোৱে ৰান্ধি খায়ে থাকে নহয় জানো, কিন্তু ভাদ মাহত ওলকচু খোৱা পৰম্পৰা এটা আছে। সেইকাৰণে মই আজি ওলকচু ৰান্ধিছিলোঁ আৰু মইনো কেনেকৈ ৰান্ধো আজি আপোনালোকৰ লগত তাকে শ্বেয়াৰ কৰিম। তেতিয়াহ'লে আহকচোন দেৰি নকৰি ৰেচিপিটোৰ মাজলৈ যাওঁ। তাৰ কাৰণে প্ৰথমতে মই দুটা ওলকচু লৈছোঁ। ওলকচুকেইটা অকণমান সৰু সৰু কাৰণে মই দুটাই লৈছোঁ। আপোনালোকৰ মানুহ যিমান হয় সেই অনুসৰি আপোনালোকে ওলকচু ল'ব। লগতে মই মাছ লৈছোঁ। মই প্ৰথমতে ওলকচুখিনি ধুনীয়াকৈ বাকলি গুচাই পিচ পিচকৈ কাটি ধুই ল'লোঁ আৰু এতিয়া এটা মোক কুকাৰ লৈ লৈছোঁ। কুকাৰত মই এতিয়া কাটি লোৱা ওলকচুখিনি দি দিলোঁ আৰু এতিয়া জোখমতে পানী দিলোঁ আৰু এইখিনি ঢাকন দি পেলাই দুটা চিটি দি বইল কৰি ল'ম। আনফালে মই এতিয়া মছলা এটা ৰেডি কৰিম। বাতি এটাত লৈছোঁ, তাত মই 2 চামুচ জিৰা গুড়ি আৰু 1.5 চামুচ ধনিয়া গুড়ি, 2 চামুচ জলকীয়া গুড়ি দিছোঁ আৰু 1 চামুচ হালধি দি পানী অকণমান দি এইখিনি এতিয়া মই ভালদৰে মিক্স কৰি কিছু সময়ৰ কাৰণে ৰাখি দিম। এনেদৰে যদি মছলাটো তিয়াই লোৱা হয় মানে ইয়াৰ ফ্লেভাৰটো বেছি ভাল হয়। আৰু এতিয়া আনফালে মই মাছ লৈ ল'লোঁ। মাছখিনি এতিয়া মই নিমখ আৰু হালধিখিনি ধুনীয়াকৈ সানি লৈছোঁ। আৰু এতিয়া আনফালে মই গেছত কেৰাহীখন পাতি ইয়াত তেল দি দিলোঁ। তেলখিনি যেতিয়া ভালদৰে গৰম হৈছে এতিয়া মই মাছ কেইপিচ এনেদৰে 2 পিচ বা 3 পিচকৈ দি মাছখিনি মই ফ্ৰাই কৰি আছোঁ। এয়া চাওক মোৰ মাছখিনি ফ্ৰাই কৰা হৈ গ'ল। মাছখিনি মই কাঢ়ি ল'লোঁ আৰু এতিয়া যে মই ওলকচুখিনি বইল কৰি লৈছিলোঁ এইখিনি মই যেতিয়া ঠাণ্ডা হৈছে মই কুকাৰৰ পৰা উলিয়াই লৈছোঁ আৰু এটা চৰিয়াত লৈ এনেদৰে মেচাৰডালৰ সহায়ত মই ওলকচুখিনি ধুনীয়াকৈ মেচ কৰি লৈছোঁ, মানে ভাঙি দিছোঁ। মই এনেদৰে ভাঙি পেলাই বনাওঁ। এনেকৈ বনালে মোক খাই বেছি ভাল লাগে, সেইকাৰণে মই এনেদৰে পূৰা ভাঙি দিওঁ ওলকচুখিনি। আৰু মাছ ফ্ৰাই কৰা তেলতে মই এটা পিঁয়াজ কাটি দিছোঁ, এখিলা তেজপাত ফালি দিছোঁ আৰু আদা নহৰু এচামুচ দি দিছোঁ থেতেলিয়াই লোৱা। আৰু এইখিনি কিছু সময় ভাজি লোৱাৰ পিছত এতিয়া ইয়াত মই দি দিছোঁ মই যে মছলাখিনি তিয়াই ৰাখিছিলোঁ সেই মছলাখিনি। এতিয়া মছলাখিনি অলপ সময় মই পিঁয়াজখিনিৰ লগত ভাজি থাকিম যাতে মছলাৰ পৰা যেতিয়া অকণমান তেল ওলাই আহে তেতিয়ালৈকে। আৰু এতিয়া এইখিনিতে মই দি দিছোঁ অকণমান কাশ্মীৰী ৰেড চিলি পাউডাৰ। কাশ্মীৰী ৰেড চিলি পাউডাৰ দিলে ইয়াৰ কালাৰটো অকণমান ধুনীয়া হয়, সেইকাৰণে দিছোঁ, বা নিদিলেও কোনো কথা নাই। এতিয়া এইখিনি অকণমান ভাজি লোৱাৰ পিছত এতিয়া ইয়াত মই দি দিলোঁ মেচ কৰি ৰখা ওলকচুখিনি। মই যোনখিনি ওলকচু একদম ধুনীয়াকৈ পিটিকি ৰাখিছিলোঁ সেইখিনি ইয়াত দি দিলোঁ। এতিয়া মই ওলকচুখিনি অকণমান লৰাই বকৰাই ভাজি লোৱাৰ পিছত এতিয়া ইয়াত মই উতলা গৰম পানী দিছোঁ। উতলা গৰম পানী দিয়াৰ পিছত ভালদৰে এবাৰ মিক্স কৰি ল'লোঁ আৰু এতিয়া ইয়াত দি দিছোঁ সোৱাদ অনুসৰি নিমখ। নিমখখিনি দিয়াৰ পিছত ভালদৰে মিক্স কৰি ল'লোঁ আৰু যেতিয়া এইখিনি অকণমান বকবককৈ উতলি আহিছে তেনেকুৱাতে ইয়াত মই মাছ কেইপিচ দি দিলোঁ আৰু এতিয়া এইখিনি ঢাকন দি 6 পৰা 7 মিনিট সময় ল' টু মিডিয়াম ফ্লেমত উতলাই থাকিম। আৰু এয়া চাওক 6 পৰা 7 মিনিট সময় উতলোৱাৰ পিছত এইখিনি অকণমান ডাঠ হৈ আহিছে। মই আৰু অকণমান সময় উতলাম, যিহেতু মোৰ ওলকচু তৰকাৰীকণ সদায় অকণমান থিৰ হ'লে খাই বেছি ভাল লাগে পনীয়া হৈ থকাতকৈ, সেইকাৰণে মই আৰু কিছু সময় উতলাই ল'লোঁ। তাৰপিছত এয়া মোৰ ওলকচু তৰকাৰী ৰেডি। মই এতিয়া ভাতৰ লগত পৰিৱেশন কৰিছোঁ। আপোনালোকে বাৰু ওলকচু কেনেদৰে ৰান্ধি খাই মোক কমেণ্ট কৰি জনাবচোন। আৰু যদি মোৰ আজি ৰেচিপিটো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ